নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ADRE 2.0 গ্ৰেথিত অহা কুৱেশ্যনবিলাক আপোনালোকৰ বাবে লৈ আহিছোঁ। কিমানটা কুৱেশ্যন আমি সংগ্ৰহ কৰিছোঁ সেইকেইটা আপোনালোকক দিবলৈ ট্ৰাই কৰিম। গতিকে আপোনালোক কিমানটা কুৱেশ্যন শুদ্ধ হৈছে আপোনালোকে ইয়াতে নোট কৰি যাব আৰু লগতে আপোনালোক কিমান স্ক'ৰ হৈছে সকলোবিলাক আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰশ্ন এনেধৰণৰ আহিছিলে যে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত। ইয়াৰ উত্তৰটো হৈছিলে আপোনালোক গোলাঘাট। আপোনালোকে নোট কৰি যাব কিমান শুদ্ধ হৈছে। নেক্সট, টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত। এইটো আছিলে আপোনালোকৰ এনচাৰটো যোৰহাট। তাৰপিছতে শংকৰদেৱৰ বুঢ়ীমাকৰ নামটো কি আহিছিলে। ইয়াৰ উত্তৰটো হৈছে আপোনালোকৰ খেৰসূতী। তাৰপিছত আহিছিলে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিলে। ইয়াৰ উত্তৰ হ'ল আপোনালোকৰ জো বাইডেন। উত্তৰ মনত ৰাখিব, পাছতো দৰকাৰ হ'ব আপোনালোকৰ। তলৰ কোনটো অমিল বুলি এনেকৈ চৰাই ক্ষেত্ৰত 4টা চৰাই নাম দিছিলে, তাতে আপোনালোকৰ অমিলটো বাদুলি হ'ব। বাকী ঘনচিৰিকা এনেদৰে কিবা কিবি আছিলে, আপোনালোকৰ উত্তৰটো হ'ব বাদুলি। তাৰপিছত কেইটামান বাঁহেৰে সজা বস্তু নাম দিছিলে, ইয়াতে কোনটো আপোনালোকৰ নাম সুধিছে টকা। আপোনালোকৰ শুদ্ধতৰ হ'ব টকা। বাকী পৰা মৃদং ঢোল এনেকৈ দিছিলে, গতিকে বাঁহেৰে তৈয়াৰী টকা হ'ব। ৰং বং তেৰাং গ্ৰন্থখনৰ উল্লেখ কৰিছিলে, উত্তৰটো হৈছে আপোনালোকৰ ৰং মিলিৰ হাঁহি। তাৰপিছত জালিয়ানৱালাবাগ ক'ত অৱস্থিত আছিলে, উত্তৰটো হ'ব পঞ্জাৱ আপোনালোকৰ। তাৰপিছত নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছিলে, আপোনালোকৰ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। তাৰপিছত আজি এটা প্ৰশ্ন এটা আছিলে, আজি যদি দেওবাৰ হয় তেন্তে 92 দিনৰ পিছত কি বাৰ হ'ব। আপোনালোকক দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ এনে 4টা অপশ্যন দিছিলে। আপোনালোকৰ উত্তৰটো হ'ব সোমবাৰ। ইয়াক আপোনালোকে যদি হাতে হৰণ কৰি দিয়ে তেতিয়া 1 থাকিব, 1টো দেওবাৰত যোগ কৰি দিলে মানে আপোনালোকৰ ইয়াতে সোমবাৰ এনচাৰটো ওলাই পৰিব। তাৰপিছতে কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে এনেকৈ উল্লেখ কৰিছিলে। ম্যানমাৰ, বাংলাদেশ আছিলে, বাংলাদেশ, ভূটান। গতিকে আপোনালোকৰ উত্তৰটো হ'ব আপোনালোকৰ বাংলাদেশ আৰু ভূটান। তাৰপিছতে আপোনালোকৰ প্ৰশ্ন আছিলে আহোমৰ শেষ ৰাজধানী ক'ত আছিলে। আপোনালোকক গোটেইটা দিছিলে, চৰাইদেউ, গড়গাঁও, ৰংপুৰ, যোৰহাট দিছিলে। আপোনালোকৰ উত্তৰটো হ'ব যোৰহাট। আহোমৰ শেষ ৰাজধানী যোৰহাটত হয়। তাৰপিছতে 2024 1 জানুৱাৰী অনুসৰি আমাৰ ভাৰতৰ ভাইচ প্ৰেছিডেণ্ট উপৰাষ্ট্ৰপতি কোন হয়, এইটো আপোনালোকক সুধিছিলে। উত্তৰটো হ'ব জগদীপ ধনখড়। ইয়াৰ উত্তৰটো মনত ৰাখিব, জগদীপ ধনখড়। তাৰপিছতে আছিলে ৰাজ্যসভাৰ অধ্যক্ষ কোন। আপোনালোকক প্ৰাইম মিনিষ্টাৰ, প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট দিছিলে। উত্তৰটো হ'ব আপোনালোকৰ ভাইচ প্ৰেছিডেণ্ট অৰ্থাৎ উপৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়, এইটো মনত ৰাখিব। ভাৰতৰ ৰাষ্ট্ৰপতি যি হয় আমাৰ যেনেকৈ দ্ৰৌপদী মুৰ্মু কোনে শপত বাক্য পাঠ কৰাইছিলে। উত্তৰটো হ'ব উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ। অপশ্যন নম্বৰ বিটো শুদ্ধ আছিলে, গতিকে অপশ্যন নম্বৰ বিটো ইয়াৰ কাৰণে আপোনালোকৰ উত্তৰ হ'ব। তাৰপিছত কেইখনমান ৰাজ্য আছিলে, ৰাজ্যকেইখন দক্ষিণ ভাৰতৰ ৰাজ্য কোনখন হয়, উত্তৰ আছিলে আপোনালোকৰ গুজৰাট। মনত ৰাখিব, দক্ষিণ ভাৰত আমাৰ ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ হ'ব গুজৰাট। তাৰপিছত শান্তশিষ্ট সুস্থপুষ্ট এই গ্ৰন্থখন কাৰ আছিলে, প্ৰশ্ন আছিলে। আপোনালোকৰ উত্তৰটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। উত্তৰটো হ'ব আপোনালোকৰ ভৱেন্দ্ৰনাথ শইকীয়া হ'ব। তাৰপিছত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি, গতিকে মনত ৰাখিব হাজৰিকা যিহেতু হয় তেওঁৰ উপাধিটো কুমুদ চন্দ্ৰ হাজৰিকা এটাই আছিলে, গতিকে এনচাৰ হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। অলকানন্দ যিটো গীত আমাৰ আছিলে সেই গীতটো প্ৰশ্ন আছিলে এনেদৰে, উত্তৰটো হ'ব আপোনালোকৰ তন্ময় কীৰ্তন। অপশ্যন নম্বৰ 8 আছিলে তন্ময় কীৰ্তন, গতিকে উত্তৰটো হ'ব অপশ্যন A তন্ময় কীৰ্তন। গ্ৰীণলেণ্ড কোনখন দেশৰ আছিলে, গতিকে ডেনমাৰ্ক। গতিকে অতিকে ইজি হয়, ডেনমাৰ্কৰ যিটো গ্ৰীণলেণ্ড হয়, গতিকে গ্ৰীণলেণ্ডখন আমাৰ ডেনমাৰ্ক দেশৰ হয়। তাৰপিছত উত্তৰ পূৰ্ব পৰ্বতমালা হিচাপে এটা আছিলে, যেনেকৈ বৰাইল আছিলে, আৰাৱলী আছিলে আৰু দুটামান আছিলে তেনেকৈ। উত্তৰটো হ'ব আপোনালোকৰ বৰাইল পৰ্বতমালা। উত্তৰ পূৰ্বৰ আমাৰ পৰ্বতমালা হৈছে বৰাইল পৰ্বতমালা। তাৰপিছত বেৰিং প্ৰণালী, যিটো বেৰিং প্ৰণালী হয়, বেৰিং প্ৰণালীয়ে কোনকেইখন দেশক পৃথক কৰিছে। উত্তৰটো আছে আপোনালোকৰ USA আৰু ৰাছিয়া। গতিকে উত্তৰটো হ'ব আপোনালোকৰ USA এণ্ড ৰাছিয়া। উত্তৰটো হ'ব বেৰিং প্ৰণালীৰ ক্ষেত্ৰত। তাৰপিছতে কুল্লু দছেৰা কোনখন ৰাজ্য আছিলে। কুল্লু দছেৰা আপোনালোকৰ হিমাচল প্ৰদেশৰ। উত্তৰটো হ'ব হিমাচল প্ৰদেশ। এতিয়া দেখা পাইছে উত্তৰ হিমাচল প্ৰদেশ। তাৰপিছতে ভৈৰৱকুণ্ড কোনকেইখন ৰাজ্যৰ সীমাৰ লগত আছে। আপোনালোকৰ অপশ্যন আছিলে অসম, ছিকিম, অৰুণাচল, অসম, ভূটান, অৰুণাচল। গতিকে উত্তৰটো হ'ব আপোনালোকৰ অসম, ভূটান, অৰুণাচল। ভৈৰৱকুণ্ড অসম, ভূটান, অৰুণাচল ৰাজ্যৰ সীমাৰ লগত জড়িত হৈ আছে। তাৰপিছত ডায়মণ্ড লীগ বুলি এটা বস্তু আছে, ডায়মণ্ড লীগটো আপোনালোক কোনখন খেলৰ লগত জড়িত। ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ ট্ৰেক এণ্ড ফিল্ড এথলেটিক কম্পিটিশ্যন। ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ ট্ৰেক এণ্ড ফিল্ড এথলেটিক কম্পিটিশ্যন, যিটো ডায়মণ্ড লীগ এই খেলৰ লগত জড়িত। তাৰপিছত যেতিয়া আপোনালোকে বিমানত যদি আপোনালোকে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহে তেতিয়া আপোনালোকৰ উত্তৰটো কি হ'ব। উত্তৰটো নিশ্চয় আপুনি জানেই দক্ষিণ আৰু পূব, কাৰণ আমাৰ যিহেতু আমাৰ চাউথখিনি আমাৰ চেন্নাই পৰিব, চাউথত চেন্নাই পৰিব, গুৱাহাটী আমাৰ যিটো আমাৰ অসমৰ আছে সেইটো পূবত হ'ব। গতিকে দক্ষিণৰ পৰা পূবলৈ আপোনালোকৰ এনচাৰটো হ'ব। বিমানত যদি চেন্নাইৰ পৰা গুৱাহাটীলৈ যায় তেতিয়া আমাৰ এনচাৰটো হ'ব দক্ষিণৰ পৰা পূব। তাৰপিছতে চিলভাৰ ৰাসায়নিক সংকেত কি, ছায়েন্সৰ কুৱেশ্যন এটা আহিছিলে, চিলভাৰ ৰাসায়নিক সংকেত কি। SI আহিছিলে, CU আহিছিলে, গতিকে এনচাৰটো আমাৰ নিজে জানেই যে চিলভাৰ যিটো ৰাসায়নিক সংকেত এইটো কোৱা হয় AG। গতিকে এনচাৰ হ'ব AG। তাৰপিছত ফুল ফৰ্ম অফ ডে বুলি পাছত কিবা এটা শব্দ আছিলে, গতিকে ডেটো আপোনালোকৰ ফুল ফৰ্ম বিচাৰিছিলে ডে অফ এনেকৈ কিবা এটা আছিলে। গতিকে উত্তৰটো হ'ব আপোনালোকৰ দীন দয়াল অন্ত্যোদয়া যোজনা। মনত ৰাখিব ফুল ফৰ্ম অফ ডে হৈছে দীন দয়াল অন্ত্যোদয়া যোজনা। লগতে এটা শব্দ এটা আছিলে, পাছত শব্দটো পাহৰি থাকিছোঁ মই কি আছিলে।
তাৰপিছতে মিছন বসুন্ধৰা কিহৰ লগত জড়িত এইটো সকলোৱে জানে যিটো মিছন বসুন্ধৰা আমাৰ বসুন্ধৰা 3.0 বৰ্তমান লঞ্চ কৰিব হৈ আছে গতিকে এইটো আপোনাৰ ভূমি ৰাজহ ওপৰত আপোনালোকৰ জড়িত হ'ব মিছন বসুন্ধৰা তাৰপিছতে কাঞ্চিপুৰী শাৰী কোনখন ৰাজ্য হয় কাঞ্চিপুৰী শাৰী নিশ্চয় আপোনালোকৰ তামিলনাডু হয় গতিকে উত্তৰটো হ'ব আপোনালোকৰ তামিলনাডু মনত ৰাখিব তামিলনাডু কেৰালা এনেধৰণে আছিলে উত্তৰটো হ'ব আপোনালোকৰ তামিলনাডু তাৰপিছতে আইলেণ্ড অফ ইউ এছ এ যিটো আইলেণ্ড হয় আইলেণ্ড ষ্টেট অফ ইউ এছ এ এইটো উত্তৰ হ'ব আপোনালোকৰ হাৱাই অপশ্যন নম্বৰ এ নে চিত আছিলে মই ভালদৰে মনত যদি আছে ক'ব পাৰিব উত্তৰটো হৈছে হাৱাই নয়নমণি শইকীয়াৰ লগত আৰু এজন খেলুৱৈৰ নাম কৈছিলে নামটো পাহৰিছোঁ তেওঁলোক কিহৰ লগত জড়িত উত্তৰটো হৈছে লন বলৰ লগত নয়নমণি শইকীয়া জড়িত তাৰপিছত লায়ন অফ মাইচৰ বুলি কাক কোৱা হয় এনচাৰ হ'ব টিপু চুলতান যিটো অপশ্যন নম্বৰ ডি আছিলে টিপু চুলতান আপোনালোকৰ উত্তৰটো হ'ব নেক্সট গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড ক'ত আছে উত্তৰটো ইয়াৰ উত্তৰ হ'ব আপোনালোকৰ অষ্ট্ৰেলিয়া গতিকে মনত ৰাখিব এইটো অষ্ট্ৰেলিয়া হ'ব তাৰপিছতে কেইখনমান দেশৰ নাম দিছিলে ক'ত সাগৰীয় উপকূল নাই গতিকে উত্তৰটো হ'ব আপোনালোকৰ আফগানিস্তান গতিকে যিমানখিনি শুদ্ধ হৈছে আপোনালোকে মিলাই যাব আৰু কিমানটা স্ক'ৰ হৈছে আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব তাৰপিছতে কৰ্কটক্ৰান্তি বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি কোনখন দেশৰ বা কোনখন মহাদেশৰ ওপৰে পাৰ হৈ গৈছিলে প্ৰশ্ন এটা আছিলে এছিয়া আফ্ৰিকা ইউৰোপ এনেকৈ আছিলে উত্তৰটো হৈছে আপোনালোকৰ আফ্ৰিকা কৰ্কটক্ৰান্তি বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি আফ্ৰিকাৰ মহাদেশৰ ওপৰে পাৰ হৈ গৈছে তাৰপিছতে বটল অফ ৱাটাৰলো যিটো বটল হৈছিলে এইটো কাৰ লগত জড়িত আছিলে কেইজনমান ব্যক্তিৰ নাম দিছিলে তাৰ উত্তৰটো হৈছে আপোনালোকৰ নেপোলিয়ন গতিকে নেপোলিয়ন আপোনালোকৰ উত্তৰটো হ'ব ইয়াতে তাৰপিছতে একেবাৰে ইজি প্ৰশ্ন আছিলে ছায়েন্সৰ যিহেতু হয় বা জিকেও হয় কিহৰ পানী সচৰাচৰ লুণীয়া আপোনালোকক বৰষুণৰ পানী দিছিলে তাৰপিছতে সাগৰৰ পানী দিছিলে আৰু দুটামান অপশ্যন দিছিলে গতিকে উত্তৰটো হ'ব আপোনালোকৰ সাগৰীয় পানী যিহেতু সাগৰীয় পানী সচৰাচৰ লুণীয়া হয় গীতা প্ৰেছ লোকেটেড হুইচ ষ্টেট গীতা প্ৰেছ লোকেটেড কোনখন ষ্টেটত আপোনালোকৰ লোকেটেড হয় উত্তৰটো হৈছে আপোনালোকৰ উত্তৰ প্ৰদেশ গতিকে মনত ৰাখিব উত্তৰ প্ৰদেশ তাৰপিছতে নৰ্থ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তলৰ কেইটামান দিছিলে মৌলিক অধিকাৰ নহয় আমাৰ ভাৰতীয় সংবিধান কোনটো নহয় উত্তৰটো হৈছে ডাইৰেক্টৰেট অফ ফাণ্ডামেণ্টেল ৰাইটছ নেক্সট কেইটামান অঞ্চল আছিলে তলৰ কোনকেইটা অঞ্চল কেন্দ্ৰীয় শাসিত অঞ্চল নহয় আছিলে আন্দামান নিকোবৰ আছিলে তেনেকৈ আৰু দুটামান আছিলে গতিকে উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আছিলে অপশ্যনটো মালদ্বীপ গতিকে মালদ্বীপটো আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় তাৰপিছতে নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড ক'ত আছিলে আপোনালোকৰ অমৃতসৰ দিছিলে গুজৰাট দিছিলে নতুন দিল্লীত দিছিলে গতিকে উত্তৰটো হৈছে আপোনালোকৰ নতুন দিল্লী তাৰপিছতে 2020 চনৰ টকিঅ' অলিম্পিকত কোনটো খেলৰ বাবে বা কোনটো খেলত আমাৰ ইয়াত মেডেল লাভ কৰা নাছিলে উত্তৰটো হৈছে আপোনালোকৰ টাইকোৱাণ্ডো উত্তৰটো হ'ব আপোনালোকৰ 2020 চনত টকিঅ' অলিম্পিক যিটো হৈছিলে তাত আমাৰ টাইকোৱাণ্ডোত কোনো ধৰণৰ মেডেল লাভ কৰিব পৰা নাছিলে তাৰপিছতে এটা ৰোমান নাম্বাৰ দিছিলে XCI ৰোমান নাম্বাৰ আপোনালোকৰ 41 এনেকৈ দিছিলে 91 11 দিছিলে অৰ্থাৎ 111 দিছিলে এনচাৰটো হ'ব আপোনালোকৰ 91 যিটো হয় ইয়াৰ ৰোমান নাম্বাৰ হৈছে আপোনালোকৰ XCI তাৰপিছত কেইটামান আমাৰ সশস্ত্ৰ আৰক্ষী বাহিনী দিছিলে SSB CRPF আৰু BSF এনেদৰে আপোনালোকক দিছিলে বা ICG দিছিলে গতিকে এনচাৰটো হ'ব ICG গতিকে ICG মনত ৰাখিব ইণ্ডিয়ান কোষ্ট গাৰ্ড যিটো আমাৰ চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ নহয় তাৰপিছত pHৰ মান যদি 5.0 হয় তেন্তে এচিড হ'বনে ক্ষাৰকীয় হ'বনে প্ৰসম হ'ব দিছিলে গতিকে যেতিয়া আমাৰ 7তকৈ কমলৈ আহিব তেতিয়া আমাৰ এচিড হ'ব আৰু 7তকৈ যদি বেছি লৈ যায় তেতিয়া আমাৰ ক্ষাৰকীয় হ'ব আৰু যেতিয়া 7ত থাকে তেতিয়া প্ৰসম মনত ৰাখি থ'ব গতিকে 5.0 যেতিয়া pHৰ মান হ'ব তাৰ কাৰণে এনচাৰটো হ'ব এচিডিক অৰ্থাৎ আমলিক তাৰপিছতে এক্সাম্পল অফ ক্লাছ 1 কেটেগৰী লিভাৰ কেইটামান আমাক দিছিলে যেনেকৈ বাহু দিছিলে কেঁচি বুলি কিবা দিছিলে ইয়াৰ উত্তৰটো হ'ব বাহু বুলি যিটো শব্দ আছিলে সেইটো হ'ব সম্পূৰ্ণ শব্দটো নহয় এইটো কিন্তু তাত বাহু বুলি এটা শব্দ আছিলে গতিকে এনচাৰটো হ'ব ক্লাছ 1 কেটেগৰী যিটো এইটো বাহু হ'ব তাৰপৰা এখন পুৰণি বেদ দিছিলে গোটেই 4খন বেদৰ কথা উল্লেখ কৰিছিলে গতিকে উত্তৰটো হ'ব ঋগবেদ গতিকে এনেধৰণৰ প্ৰশ্নবিলাক আহিছিলে গতিকে আপোনালোকৰ কিমান শুদ্ধ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কুৱেশ্যন থাকি গৈছে তেন্তে আমি নেক্সট ভিডিঅ'ত লৈ আহিম আৰু লগতে মেথমেটিক্সৰ কুৱেশ্যনবিলাক আমি ছল্ভ কৰিম গতিকে সেইখিনি পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে আজি ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক আৰু আগন্তুক আহি থকা গ্ৰেড 4 পৰীক্ষাৰ কাৰণে আমাৰ চেনেলৰ প্ৰিপেৰেশ্যন চলোৱা হ'ব গতিকে তাৰ কাৰণে আপোনালোকে সাজু হ'ব চ' আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম